হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আহি গ'ল ভাল খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বছৰীয়া পৰীক্ষাত কোনটো লেচনৰ পৰা কিমান মাৰ্ক আহিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত জানিব পাৰিব বা তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে কি কি পঢ়িব লাগিব অসমীয়া বিষয়ৰ সম্পূৰ্ণ জানিব পাৰিব যিসকল নৱম শ্ৰেণীত পঢ়ি আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ইয়াত চাউল হৈছে ক বিভাগ আৰু গ বিভাগ তিনিটা বিভাগ আছে আৰু ইয়াত ক বিভাগত গদ্যৰ পৰা তেওঁলোকৰ আহিব 25 নম্বৰ আৰু পদ্যৰ পৰা আহিব 18 নম্বৰ আৰু ব্যাকৰণৰ পৰা তেওঁলোকৰ আহিব 10 নম্বৰ আৰু ৰচনাৰ পৰা তেওঁলোকৰ থাকিব 8 নম্বৰ আৰু বাক্য ৰচনা ভাৱ সম্প্ৰসাৰণ আবেদন লিখন ইয়াৰ পৰা আহিব তেওঁলোকৰ 4 নম্বৰ আৰু দ্ৰুতপাঠ যিখন তেওঁলোকৰ লেসন আছে এইটো লেসনৰ পৰা তেওঁলোকৰ নম্বৰ থাকিব 75 নম্বৰ নাইবা তেওঁলোকৰ খ বিভাগত আছে গদ্যৰ পৰা 10 নম্বৰ আৰু পদ্যৰ পৰা 8 নম্বৰ আৰু ব্যাকৰণৰ পৰা 7 নম্বৰ আৰু ইয়াত মুঠ নম্বৰ আছে 25 আৰু গ বিভাগ গদ্য 10 পদ্য 8 আৰু ব্যাকৰণ 7 নম্বৰ টোটাল নম্বৰ আছে ইয়াত 25 ইয়াত চাবলৈ হৈছে সৰ্বমুঠ নম্বৰ 100 ছাত্ৰ ছাত্ৰীসকলে ক বিভাগ আৰু খ বিভাগ নাইবা ক আৰু গ বিভাগৰ পাঠ্যক্ৰম পঢ়িব লাগিব আৰু পৰীক্ষাত যেতিয়া তেওঁলোকে বহিব তেওঁলোকৰ ক বিভাগৰ লগত গ বিভাগৰ এনসাৰ কেইটা কৰিলে হ'ব বা ঘৰত যদি পঢ়ে তেওঁলোকে এইখিনি পঢ়িব লাগিব আৰু তেওঁলোকৰ যিখিনি বছৰীয়া পৰীক্ষাত তেওঁলোকৰ যিকেইটা লেসন পঢ়িব লাগিব ইয়াত সম্পূৰ্ণ দিয়া আছে ইয়াত চাবলৈ হৈছে এছামিজ সাবজেক্ট কোড দিয়া আছে 01 আৰু যেহেতু তেওঁলোকৰ বছৰীয়া পৰীক্ষা এতিয়া অনুষ্ঠিত হ'ব সেইকাৰণে তেওঁলোকৰ এইখিনি সিলেবাস জানিব লাগিব ইয়াত তেওঁলোকৰ পাঠৰ নাম বছৰীয়া পৰীক্ষা এনেকৈ উল্লেখ কৰি দিয়া আছে এক নম্বৰ তেওঁলোকৰ পঢ়িব লাগিব অসমীয়া বিষয়ৰ ক্লাছ 9ৰ যেহেতু 3 ঘণ্টা পৰীক্ষা হ'ব 100 মাৰ্কৰ আৰু 5 মাৰ্কত দিয়া আছে তেওঁলোকৰ 30 আৰু তেওঁলোকৰ 30 যিসকলে নাপাব তেওঁলোকে ফেল কৰিব অসমীয়া বিষয়ত এয়া চলিছে অন্যৰ প্ৰতি ব্যৱহাৰ সময় অন্ধবিশ্বাস আৰু কুসংস্কাৰ এটো তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে তেওঁলোকৰ পঢ়িব লাগিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য এটো লেসন পঢ়িব লাগিব আৰু তাৰ পিছত জুস তেওঁলোকৰ কাৰণে পঢ়িব লাগিব আৰু পদ্যাংশৰ পৰা তেওঁলোকৰ শিশু লীলা মানৱ বন্দনা গীত আৰু ছবি এই তিনিটা লেসন পঢ়িব লাগিব আৰু প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক মোৰ দেশ এই দুটা লেসন তেওঁলোকৰ কাৰণে আহিব আৰু ব্যাকৰণৰ পৰা তেওঁলোকৰ নত্যবিধি সত্যবিধি সমাৰ্থক শব্দ বিবৃতাৰ্থক শব্দ সন্ধি জুৰিয়া শব্দ দন্ত সমাস অনুৰূপ শব্দ এইকেইটা তেওঁলোকৰ পঢ়িব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ আৰু ইয়াত কিছুমান আছে ভাৱ সম্প্ৰসাৰণ বাক্য ৰচনা আবেদন লিখন ইয়াত তাৰ পৰা আহিব তেওঁলোকৰ পঢ়িব লাগিব ৰচনা তেওঁলোকৰ কাৰণে আছে আৰু দ্ৰুতপাঠৰ তেওঁলোকৰ 10 মাৰ্ক আছে সেইকাৰণে দ্ৰুতপাঠৰ লেসন কেইটা ইম্পৰ্টেন্ট আৰু দ্ৰুতপাঠৰ কোন কেইটা কোশ্চেন পঢ়িলে আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ 100% কমন পৰিব নেক্সট ভিডিঅ'ত পাই যাব আৰু ইয়াত অপঠিত গদ্যাংশ কিছুমান আছে যেনেকৈ গদ্যাংশৰ পৰা চোৰ ধৰা সন্মান এই দুটা লেসন পঢ়িব লাগিব পদ্যাংশ হনুমন্তৰ লংকা দৰ্শন এটো পঢ়িব লাগিব আকৌ ব্যাকৰণৰ আছে বিপৰীত লিংগবাচক শব্দ বিবৃতাৰ্থক শব্দ সমাৰ্থক শব্দ জুৰিয়া শব্দ আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ এইখিনি নৱম শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অসমীয়া বিষয়ৰ বছৰীয়া পৰীক্ষাৰ সিলেবাস বা এইখিনি যদি তেওঁলোকে ভালকৈ পঢ়ে তেনেহলে তেওঁলোকৰ বছৰীয়া পৰীক্ষাত সম্পূৰ্ণ তেওঁলোকৰ নম্বৰখিনি লাভ কৰিব আৰু তেওঁলোকে কোনো ফেল নকৰে আৰু যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত আছে তেওঁলোকে সকলোৱে যিমান পাৰে শেয়াৰ কৰি দিব কাৰণ এনেকুৱা ধৰণৰ সকলোবিলাক সাবজেক্টৰ এতিয়াৰ পৰা সিলেবাসখিনি পাই যাব আৰু যিমান ইম্পৰ্টেন্ট কোশ্চেন আছে সম্পূৰ্ণবিলাক এতিয়াৰ পৰা দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ৰাখি দিব এনেকুৱা ধৰণৰ সকলোবিলাক ভিডিঅ' এতিয়াৰ পৰা সকলো সময়তে লাভ কৰিব পাৰিব।